আছিলে তেওঁ পৰশু শেখ আছিলে তেওঁ মানে আবেলি সময়ত ধৰক এইখিনি ওচৰ চুবুৰীয়াৰ সৈতে প্ৰথমে মিলি আমাৰ এইখিনি ঠাইতে মানে ওজাৰ আখৰা কৰিছিলে তাৰপিছত এই ককা দেউতাৰ নামৰ পৰাই আমাৰ এই সুবাটোৰ নামে মানে ওজাপাৰা সুবা ৰখা হৈছে আৰু বলি বিধান মানে ছাগলী আৰু মহ দিছিলে বোলে আমি পোৱা নাই অৱশ্যে আগতে দিছিলে আৰু বলিকটা দাখন আমাৰ এই থাপনতে আছিলে বোলে তেতিয়াৰ পৰা আমাৰ এই ঠাইখিনি নামে মাৰৈ হৈ গ'ল আৰু বিশ্বসিংহৰ বংশধৰ কোঁচ নৃপতিসকলে দৰঙী কলা সংস্কৃতিৰ প্ৰতি বিশেষ বৰঙণি আগবঢ়াইছিল। এই দৰঙী ৰজাসকল আছিল শাক্ত ধৰ্মৰ। বিশেষকৈ ৰজাসকলে মাৰৈ পূজা কৰিছিল আৰু এই মাৰৈ পূজাত পৰিৱেশন কৰা শুকনানী ওজাপালিৰ পৃষ্ঠপোষকতা কৰিছিল। কোঁচ নৃপতিসকলে মাৰৈ পূজাৰ বাবে প্ৰয়োজন হোৱা বলিকটা দা, ওজাৰ খুটিতাল, ভোৰতাল, জয়ঢোল আদিৰ যোগান ধৰিছিল। আনকি শুকনানী পুথিও ওজাসকলে ৰজাৰ পৰাই লাভ কৰিছিল। জনশ্ৰুতি মতে কোঁচ ৰজা ধৰ্মনাৰায়ণৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণদেৱে 10,500 পদেৰে পদ্মপুৰাণখন ৰচনা কৰিছিল। প্ৰচলিত ব্যাখ্যা মতে সুকবি নাৰায়ণদেৱৰ নামেৰে ই শুকনানী ওজাপালি ৰূপে পৰিচিত হ'ল। মনসা পূজাৰ লগত ওজাপালি গীত কেতিয়াৰ পৰা সংযোগ হ'ল ইয়াক থিৰাংকৈ কোৱা টান। ওজাপালিৰ গীতবোৰ অতি প্ৰাচীন কালৰ পৰাই জনসমাজত মুখে মুখে প্ৰচলিত আছিল। এই পূৰ্ব প্ৰচলিত নৃত্যগীতসমূহকেই প্ৰণালীবদ্ধভাৱে সুকবি নাৰায়ণদেৱে মনসা দেৱীক লৈ পদ্মপুৰাণ আৰু দুৰ্গাবৰ আৰু মনকৰে মনসা কাব্যকেইখন ওজাপালিসকলে সুৰ লগাই গাব পৰাকৈ ৰচনা কৰিলে। ওজাপালিয়ে গোৱা গীত পদ বিষয়বস্তুৰ প্ৰতি লক্ষ্য কৰি মহাকাব্য আশ্ৰিত ওজাপালি ৰূপক বৈষ্ণৱ পৰিৱেশ্য কলা আৰু মহাকাব্য অনাশ্ৰয়ী ওজাপালি ৰূপক শাক্ত পৰিৱেশ্য কলা আখ্যা দিব পাৰি। ব্যাসৰ ওজাপালিয়ে ৰামায়ণ, মহাভাৰত বা পুৰাণৰ গীত পদসমূহ গায় আৰু শুকনানী ওজাপালিয়ে শাক্ত অনুষংগ দেৱী পূজাৰ লগত জড়িত মনসা সংগীত বা মনসা দেৱীক বন্দনা কৰি পদ্মপুৰাণৰ গীত পদ গায়। গীত, নৃত্যবাদ্য আদিৰে দেৱীক আনন্দ বিধান কৰিব লাগে। দেৱ দেৱীসকলক সন্তুষ্ট কৰাৰ উদ্দেশ্যৰে আৰু পূজাত উপস্থিত থকা ৰাইজক আনন্দ দিবৰ বাবেই মনসা পূজাৰ লগত নৃত্যগীতৰ সংযোজন ঘটোৱা হ'ল বুলি ভাবিব পাৰি। মনসা পূজা আপুনি কিয় কৰে? মনসা পূজা মনসা কলো গালি কলো কৃষ্ণ কলো জাগ্ৰত মনসা। মনসাক পুজিলে ধন ধান হয়, সুখ হয়, সকলোৰে উন্নতি হয় আৰু সুখে বঞ্চিব পাৰি। তাকে কামনা কৰি মনসা পূজা কৰা যায়। ইয়াত বলি দিব লাগে নেকি? বলি দিব লাগে। আপোনাৰ বেয়া লাগেনে বাৰু? বেয়া লাগিবই, নিশ্চয় লাগে। লাগিলে কি হয়, বাধ্য এটা আছে ন। মনটো পবিত্ৰ ভাবা শান্তি এটা পোৱা যায়গৈ পাছত যে আমাৰ কাৰ্যটি সিদ্ধি হ'ল, আমি ভাল পালোঁ, আমি সুখ পাইছোঁ আৰু এই জীৱয়ো গতি পাওঁ ঈশ্বৰৰ ওচৰত। এই নাচটোৰ দ্বাৰাই
মিত্ৰ লখিমদৰক সঞ্জীৱ কৰিছে নৃত্যত তুষ্ট কৰি। ইয়াৰ ওপৰত আৰু অন্যজনো বস্তু কোনো নাই। নৃত্য, অংগী ভংগী, কথোপকথন, দৃষ্টি চাৱনিয়ে এইটো উদ্ধাৰ কৰিব পাৰে। নৃত্য সঞ্জীৱনীৰ এইটো বস্তু এটা। এই গতিকে নৃত্যত সতী বেউলাই, সাপভস্ত সতী বেউলাই নিজৰ স্বামীক এই নৃত্যৰ দ্বাৰাই সজীৱ কৰি পুনৰ লৈ আছে দেৱ। সেইটোকে বোলে দেওধনী নৃত্য। দেওধনী, দেৱতাৰ আগত নাচা কন্যাক দেওপুতনী, দেৱতাৰ কন্যাক দেওধনী বুলি কয়। পালিবিলাকৰ পাত মহিলাচকীয়া হ'ব লাগে। আমাৰ এই শাক্তসকলে যি মনসা পূজা, মাৰৈ পূজাত গায়, এই মহিলাচকীয়া পাত হ'ব লাগে। এইটো এনেকৈ থাকিলে এনেকৈ থাকে, খুব ভাল দেখি। এইটো পাগুৰি এটা এইটো সম্পদ এটা, ইয়াক এই পালিটোৰ আৰু সকলোৰে এইটো আমাৰ আগৰ পূৰ্বৰ পৰা চলি অহা বস্তু। সুকনানী ওজাৰ পৰম্পৰাকে চলি অহা এইটো চাকন নচলা বুলি কয়। ৰজা ঘৰৰ কিছুমান কৰ্মচাৰী আৰু কিবা কিবি ডাঙৰ ডাঙৰ মানুহ বা এটা সন্মানিত মানুহৰ এই পোচাক বুলি কৈছিল চাকন। এই চাকনটোদি সুকনানী ওজাবিলাকে পিন্ধি চলিছিল। ওজাৰ পাগুৰিটি ডিম্ব আকৃতিৰ কুহুমীয়া। ডিম্ব অৰ্থাৎ ডিমটোৰ কণীটোৰ দৰ আৰু তাৰ কুহুমটো যেনে ধৰক অলপমান সৰু, অলপমান সেইফালে ডাঙৰ, এনেকুৱা। ললিত চন্দ্ৰনাথ ওজাই জীৱনত নানান ঘাত প্ৰতিঘাত তিক্ততাৰ সন্মুখীন হৈছিল। সেই সময়ত দেওধনী নাচিবলৈ সমাজৰ কোনো ছোৱালী ওলাই অহা নাছিল। যি দুই এগৰাকীয়ে নাচিছিল তেওঁলোক আছিল সমাজৰ দুৰ্বল শ্ৰেণীৰ ছোৱালী। দেওধনী নচা ছোৱালীক সমাজে অৱহেলাৰ চকুৰে চোৱাই নহয়, বিবাহৰ অযোগ্য বুলি জ্ঞান কৰিছিল। ললিত চন্দ্ৰনাথ ওজাকো সমাজে হীন চকুৰে চাইছিল। তথাপি লুপ্তপ্ৰায় কৃষ্টি পুনৰুদ্ধাৰৰ প্ৰচেষ্টাত মনে প্ৰাণে ব্ৰতী হৈ সমাজৰ এই বাধাৰ বিপৰীতে তেওঁ কাম কৰি গৈছিল। ৰাধিকাক আনি ইয়াতে প্ৰথম চাওঁতে তাকখনসকলে বজিত কৰিছে। দেওধনী ইয়াত থকা, দেওধনী ইয়াৰ পানী পালে এইবুলি কোৱা উপায় নাই। দেওধনী সুঙাম কাৰণে লম কাৰণে এইজনী দেওধনীকে মই ক'ৰবাত গৈছোঁ। নাচত ভাল পাবই, তাৰ পাছত বেয়া পাব। এটা দিন আছে সভাৰ মাজত, ইমান মতা মানুহৰ মাজত লজ্জা নাই, আকে নাই, তাকে নাই, এইটো অপ্ৰভাৱ হৈছে, এইটো তুলি দিব লাগে। আমি বৰ্জিত হৈছোঁ আৰু এইটো কথা। দেওধনী যেতিয়া বিচাৰি যাওঁ মোক চোপা দি থাকে মাৰিব খোজে আৰু মানুহবিলাকে মই দেখিলে খেদে। মই কিছুমান আতে ভাল মানুহৰ লগে লগে ফুৰিহে বাচিছোঁ। কেশৱ ভূঞে সহায় কৰিছে মোক তেতিয়া বহুত। 1974 চনত অসম চৰকাৰৰ জনসংযোগ বিভাগৰ সঞ্চালক লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা আৰু আনন্দমোহন ভাগৱতীৰ সহযোগত দেওধানী আৰু সুকনানী ওজাপালি ৰাষ্ট্ৰীয় কাৰ্যসূচীত অন্তৰ্ভুক্ত হয়। মহেন্দ্ৰমোহন চৌধুৰী পাঞ্জাৱত যেতিয়া আছিল আমাক মাতি পঠালে। আনন্দমোহন ভাগৱতীয়ে লিডাৰ হৈ লৈ গ'ল। লৈ যোৱাত আমি এই ওজাপালি, দেওধনী নৃত্য আৰু সত্ৰীয়া এইবিলাক লৈ যাই তাতে আমি পৰিৱেশন কৰিম। তেওঁৰ ঘৰত গ'লোঁ, আমি তামোল লৈ গৈছোঁ, ধপাত লৈ গৈছোঁ। আমি মুখত খটাং ফুল তাত
তাক লৈ গৈছোঁ, যাই তেওঁ খাই বৰ ভাল চাইড পাইছে, কৈছে আজি বহুত দিনৰ মূৰত অসমীয়া কথা পাতিলোঁ, বৰ ভাল পাইছোঁ, এতিয়া তোমালোকে সুন্দৰকৈ প্ৰগ্ৰামবিলাক কৰিবা, এইবুলি আমাক উৎসাহ দিছে। অমৃতসৰ, গুৰুদাসপুৰ, লুধিয়ানা, পাটিয়ালা, জলন্ধৰ, ভাকৰানগৰ, গুৰুদাসপুৰ আৰু এনেকৈ আৰু কিবা জেগাতো আৰু বেলেগ বেলেগ জেগাত আমি কৰি আছোঁ, একমাহ আছোঁ তাতে। এইগৰাকী কৃষ্টি সাধকে 1985 চনত ব্ৰহ্মপুত্ৰ স্নেহ ছাউনী, এছিয়ান গেমছ, আন্তৰ্জাতিক বাণিজ্য মেলা, আপনা উৎসৱত প্ৰায় এমাহ ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত ওজাপালি আৰু দেওধনী নৃত্য প্ৰদৰ্শন কৰি অসমৰ দৰঙী কলা কৃষ্টিৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটালে। এই অনুষ্ঠানসমূহতেই তেওঁ লগ পাইছিল বিভিন্ন দেশসমূহৰ পৰা অহা লোককলা কৃষ্টিৰ দলসমূহক। কলাৰসিকসকলে শুকনানী, ওজাপালি আৰু দেওধনী নৃত্য দেখি শাস্ত্ৰসন্মত শিল্প বুলি অভিহিত কৰিছিল। ধুৱা কাপোৰ দুই পৰৰ ধৰিলা, আজি কেনে বিলম্বন হ'ল – 1981 চনত সংগীত নাটক একাডেমীৰ এক অনুদানেৰে এটি 3মহীয়া দেওধনী নৃত্যৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰে। ইয়াত 10টা ওজাপালি দল আৰু 10গৰাকী দেওধনী নৃত্যশিল্পীক প্ৰশিক্ষণ দি উপযুক্ত কৰি তোলে। গোবিন্দ শ্ৰীৰাম হৰে ও ৰাম মোহনৰামে নাৰায়ণ কুমাৰ বৰুণ সপ্তঋষি সংগ চলে চন্দ্ৰ জোৰণ 1983 চনত ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীয়ে এই লোককলা শিল্পীগৰাকীলৈ আগবঢ়ায় সংগীত নাটক একাডেমী বঁটা। 2012 চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ 150 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে সংগীত নাটক একাডেমীয়ে ললিত চন্দ্ৰনাথ ওজালৈ আগবঢ়ালে ৰবীন্দ্ৰনাথ ঠাকুৰ ৰত্ন বঁটা। অসমৰ লোককৃষ্টিয়ে ৰাষ্ট্ৰীয় সন্মান লাভৰ ক্ষেত্ৰত ললিত চন্দ্ৰনাথ ওজাৰ অৱদান কৃষ্টিৰ ইতিহাসত জিলিকি থাকিব। দেৱদেশী আনন্দিত দৰঙী কলাকৃষ্টি সংঘই 1985 চনত চেঙাপাৰা অধিৱেশনত শুকনানী সংগীতাচাৰ্য উপাধি প্ৰদান কৰে। সেই তাহানিখনতে এদিন দাহি গাঁৱৰ স্বৰ্গীয় মিহিৰাম কলিতাই তেওঁৰ ঘৰত হোৱা মাৰৈ পূজাত দৰ্শক ৰাইজৰ সন্মুখত দুপতীয়া ৰূপৰ খাৰু পিন্ধাই আশীৰ্বাদ দি আই ভগৱতীৰ ওচৰত ললিত চন্দ্ৰনাথ ওজাক অৰ্পণ কৰিছিল। ৰাজ মই অধমা আহিছোঁ বাপ এই বুঢ়াই কৈছে এইবুলি বহিছে এই বাচাক এই খাৰু জ্বলা মই দিলোঁ ইয়াক আতাল পাতাল 14 ভৱন 3বাৰ ঘূৰা মাই ভগৱতী তুমি চাই আছা বাচাক 3বাৰ এইকেইটা মোৰ বাচা এইবুলি তেওঁ এইবিলাক দিছি দি পেলাই মাৰি গাইছোঁ। মাৰি গাঁৱৰ সেইদিনা তেওঁ আমাক সন্মানে টকা পইচা দিছি, দি পেলাই আশীৰ্বাদ কৰিছি। হয় নাই চব মাৰি ইয়াতে গাইছে। মই দাঁড়িয়া মই মিহিৰাম দাঁড়িয়া কৈছোঁ।
ললিত চন্দ্ৰনাথ ওজাৰ দেওধনী নৃত্য আৰু শুকনানী ওজাপালিৰ উপস্থাপন দেখি লণ্ডনৰ নৃত্য বিশাৰদ ৰাম গোপালে মন্তব্য কৰিছিল, এনে নৃত্য পৃথিৱীৰ ক'তো নাই। এজনেই গীত গাই হস্তমুদ্ৰা পদ সহকাৰে নাচে, আকৌ এগৰাকী বা কেইবাগৰাকী তিৰোতাই মূৰ ঘূৰাই নৃত্য প্ৰদৰ্শন কৰা পৃথিৱীৰ ক'তো দেখা নাই। এনেবোৰ কথাই তেওঁৰ মনলৈ আশাৰ সঞ্চাৰ কৰে। প্ৰতিটো পলকতে ওজাপালি আৰু দেওধনী নৃত্যক পৃথিৱীৰ মঞ্চত দেখা পাবলৈ আশা কৰে। তাৰ বাবে আজিও ৯০ বছৰ বয়সতো মানুহজনে বাৰ্ধক্যক প্ৰশ্ৰয় দিয়া নাই। হাতৰ এইটো সুন্দৰকৈ দেখাবি ৰাইজক, আৰু এইটো ৰোৱাৰ লগে লগে এইবিলাক ভাজ ভংগী ত্ৰিভংগ যুগত সদায় থাকবি দেই। এনেকৈ লৈ পেলাই মুখটো এইৰকম পিঠিটো পোনাই দিবি, এইটো বুজিছা, এই ঠিক কৰিছে, পিঠিটো পোনা থাক। অঁ ঘূৰো গিন গিনি গিন গিনি গিন গিনি। ওজাদেৱৰ নিজা বাসভৱনতে সংগীত নাটক একাডেমীৰ উদ্যোগত গঢ়ি তুলিছে গুৰু শিষ্য পৰম্পৰা বিদ্যালয়। এই বিদ্যালয়ৰ যোগেৰেই তেওঁ ব্যস্ত হৈ আছে নতুন প্ৰজন্মক দেওধনী নৃত্য আৰু ওজাপালি শিক্ষা দিয়াত। ললিত চন্দ্ৰনাথ ওজাই ৩ বছৰীয়া অভিজ্ঞতাৰে শুকনানী সংগীতৰ ৰেঙনি নামেৰে ২০০৭ চনত এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। শুকনানী সংগীত আৰু দেওধনী নৃত্যৰ তথ্যৰে সমৃদ্ধ আৰু প্ৰায়োগিক দিশৰ ওপৰত লেখা এই গ্ৰন্থখনি আমাৰ কলা সংস্কৃতি ক্ষেত্ৰত শিল্পী গৱেষকসকলৰ বাবে আপুৰুগীয়া সম্পদ হৈ ৰ'ব। তোমালোক কোন স্কুলৰ ছাত্ৰ? তোমালোকে পঢ়া শুনা ভালকৈ কৰিছানে নাই? তোমালোকক মাষ্টৰে মাৰে নেকি? কিয় নামাৰে? পঢ়াত ভাল পাবা নামাৰে? নহয়নে? তোমালোকে ওজাপালি দেখিছা নেকি?